নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ আন এটা ভিডিঅ'লৈ আপোনালোকৰ মাজত উপস্থিত হৈছোঁ। আজি আমি আলোচনা কৰিম কুম্ভ ৰাশিৰ জুলাই মাহৰ ৰাশিফল কেনেকুৱা হ'ব, বা জুলাই মাহৰ প্ৰতিদিন কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে কিদৰে পাৰ কৰিব, তেওঁলোকৰ শুভ ভাৱত্ব কি বা তেওঁলোকৰ অশুভ ভাৱত্ব কি, শুভ ভাৱবোৰ কেনেকুৱা ধৰণত কঢ়িয়াই লৈ আহিব বা অশুভভাৱে কি অপদস্থ কৰিব বা কি অশুভ হ'ব, এই ধৰণৰ ব্যাখ্যা এটা বিতংভাৱে আলোচনা কৰিবৰ কাৰণে আপোনালোকৰ মাজত উপস্থিত হৈছোঁ। ভিডিঅ'টো শেষলৈ চাব, বিশেষকৈ কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে ভিডিঅ'টো শেষলৈ চাব, যথেষ্ট উপকৃত হ'ব বুলি আশা কৰিছোঁ। আহক আমি ভিডিঅ'লৈ যাওঁ। আমি জানো যে কুম্ভ ৰাশিৰ অধিপতি গ্ৰহ শনি, আৰু এই শনি গ্ৰহ যিহেতুকে মীন ৰাশিত উপস্থিত হৈছে, জুলাই মাহৰ ৰাশি চক্ৰত কুম্ভ ৰাশিৰ গৰ্ভত ৰাহুৰ অৱস্থান হৈছে, ছেকেণ্ড হাউচ অৰ্থাৎ ধনস্থানত শনিৰ অৱস্থান গ্ৰহণ কৰিছে, আৰু পঞ্চম স্থানত বৃহস্পতি আৰু শুক্ৰ দ্বিগুৰু যোগে অৱস্থান গ্ৰহণ কৰিছে, ষষ্ঠ স্থানত ৰবি বুধ বুধাদিত্য যোগে অৱস্থান গ্ৰহণ কৰিছে, আৰু সপ্তম স্থানত মংগল কেতু চন্দ্ৰ গ্ৰহই অৱস্থান গ্ৰহণ কৰিছে। আৰু গ্ৰহসকলৰ এনেধৰণৰ অৱস্থানে এক মিশ্ৰিত ফলাফলৰ পিনে ধাৱমান হৈছে। আমি প্ৰথমতে ক'ব লাগিব যে কুম্ভ ৰাশিৰ অধিপতি গ্ৰহ শনি আৰু কুম্ভ ৰাশিত এতিয়া নিচস্থ ৰাহুৰ অৱস্থান গ্ৰহণ কৰিছে। নিচস্থ ৰাহু অৱস্থান গ্ৰহণ কৰা হেতুকে স্বাস্থ্য সম্বন্ধীয় কথাখিনি বৰ উন্নত বুলি ক'ব নোৱাৰি। কিছু পেটৰ ৰোগত বা অপাৰেশ্যন জাতীয় কাম বা তেজৰ লগত সম্পৰ্কিত হৈ থকা বেমাৰ আজাৰত ভুগিব পাৰে কন্যা ৰাশিৰ জাতক জাতিকাসকলে। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত সৰু সুৰা জটিলতাৰ পিছত আপুনি ব্যতিব্যস্ত হ'ব পাৰে বা অশান্তিদায়ক, ধৈৰ্য শক্তি কম, কোনো পৰিকল্পনা নোহোৱাকৈ কাম আৰম্ভ কৰা বিষয়, এই ধৰণৰ কথাবিলাক হয়তো কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে এই মাহত পাব। অৱশ্যে কষ্ট কৰিলে আশানুৰূপ ফল প্ৰাপ্তি হ'ব। চাকৰি বাকৰিৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ বুলি ক'ব পাৰি, যদিও কিছু বাধাৰ সন্মুখীন হ'ব। বিশেষকৈ সপ্তম স্থানৰ মংগল কেতু চন্দ্ৰই পূৰ্ণাংগ দৃষ্টি কুম্ভ ৰাশিত দিয়াৰ বাবে মংগল গ্ৰহৰ কাৰণে চাকৰি বাকৰিৰ সুবিধা হ'ব। আৰু পঞ্চম স্থানত বৃহস্পতি আৰু শুক্ৰৰ অৱস্থান হেতুকে লক্ষী স্থানত বৃহস্পতিৰ অৱস্থানে চাকৰি বাকৰিৰ ক্ষেত্ৰখন অত্যন্ত সহজ হৈ পৰিছে বা অত্যন্ত সহায়ক হৈ পৰিছে। বিশেষকৈ শিক্ষকতাৰ চাকৰি, কলেজৰ অধ্যাপকৰ চাকৰি বা সমাজ কল্যাণ বিভাগৰ চাকৰি, DC কোৰ্টৰ চাকৰি বা PHC বিভাগৰ চাকৰি বা ধৰ্মীয় কাম কাজ, এই ধৰণৰ বিষয়বিলাকত সুবিধা পাব। কল কাৰখানা, উদ্যোগ, কুটিৰ শিল্প ইত্যাদিবিলাকৰ ক্ষেত্ৰতো অত্যন্ত সুন্দৰ বুলি বিবেচনা কৰিব পাৰি। অৱশ্যে তৃতীয় ভাৱত শনি গ্ৰহৰ অৱস্থান হেতুকে ভাতৃবিৰোধ হ'ব বা ভাতৃৰ পৰা ষড়যন্ত্ৰ পাব, ভাতৃৰ পৰা অসুবিধা পাব বা ভাতৃৰ পৰা কিছু অসুবিধা লাভ কৰিব। সপ্তম স্থানত ৰবি আৰু বুধ বুধাদিত্য ৰাজযোগ হৈ পেলাই দৃষ্টি প্ৰদৰ্শন কৰা হেতুকে কিছু শুভ ফল লাভ কৰিব বুধাদিত্য যুগৰ পৰা। আৰু বিশেষকৈ মংগল গ্ৰহৰ শুভকাৰকতাত তেওঁলোকে মাতৃবৃত্তি ঘটিব বা মাতৃবৃত্তি তেওঁলোকৰ জীৱনলৈ আহিব। চন্দ্ৰকেতু গ্ৰহৰ কাৰণে, গ্ৰহণ যুগৰ কাৰণে কিছু অসুবিধা পাব, যদিও কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে বিশেষকৈ পাইলছৰ প্ৰব্লেম হ'ব পাৰে বা পেটৰ সমস্যা হ'ব পাৰে। যা নহওক, সপ্তমৰ মংগল গ্ৰহই বৈবাহিক জীৱনৰ কাৰণে কিছু সিদ্ধান্ত লোৱাত সহায় কৰিব বা কিছু পাৰিবাৰিক সমস্যা উৎপন্ন হ'ব পাৰে, যদিও সাৱধানীপূৰ্বকভাৱে সেইবোৰ সমাধান কৰিব পাৰিব। ভাই বন্ধুৰ সৈতে সম্পৰ্ক এই মাহত কিছু দুৰ্বল হ'ব। প্ৰেম জীৱনৰ ফলাফলৰ ক্ষেত্ৰত এই মাহটো কিছু পৰ্যন্ত অনুকূল হ'ব। বিশেষকৈ সেইসকল লোক যিসকলে প্ৰেমক পবিত্ৰ দৃষ্টিৰে চায়, যাৰ প্ৰেম শাৰীৰিকতকৈ অধিক আত্মাৰ সৈতে জড়িত, বা যিসকল লোকে প্ৰেমক বিবাহৰ ৰূপ দিব বিচাৰে, তেওঁলোকৰ বাবে 21 আগষ্টৰ পূৰ্বৰ সময়খিনি যথেষ্ট ভাল ফলদায়ক হ'ব।
বৈবাহিক সম্পৰ্কৰ আগবঢ়াৰ বাবে এই মাহটো অনুকূল হ'ব। দাম্পত্য জীৱনৰ ক্ষেত্ৰত এই মাহটো মধ্যমীয়া বা মধ্যমীয়াতকৈ কিছু দুৰ্বল হ'ব পাৰে। আৰ্থিক জীৱনৰ দৃষ্টিকোণৰ পৰা দেখা যায় যে কিছু কঠিনতা আহিব পাৰে, কিন্তু সেই কঠিনতা অতিক্ৰম কৰাৰ পিছত আপুনি ভাল ফল প্ৰাপ্ত কৰিব পাৰিব। যদিহে আপুনি ব্যৱসায়ৰ সৈতে জড়িত তেনেহ'লে আপুনি কোনো ভাল চুক্তি লাভ কৰিব পাৰে, যাৰ পৰা আপুনি ভাল লাভ প্ৰাপ্ত কৰিব পাৰিব। 2025 চনৰ জুলাই মাহটো স্বাস্থ্যৰ ক্ষেত্ৰত কিছু দুৰ্বল হোৱা আশংকা কৰা হৈছে যদিও জলকীয়া বা তেলত ভজা খাদ্য পৰিহাৰ কৰাটো উত্তম হ'ব। উত্তৰ বা জননাংগৰ সৈতে জড়িত কিছুমান সমস্যাই দেখা দিব পাৰে, লগতে বাহন আদি চলোৱাৰ সময়ত সাৱধানতা অৱলম্বন কৰা উচিত। প্ৰিয় বন্ধু বান্ধৱীসকল, পুনৰ আন এটা ভিডিঅ' লৈ আপোনালোকৰ মাজত উপস্থিত হ'ম। আৰু এই ভিডিঅ'টো যদি ভাল পালে এটা লাইক কৰিবলৈ নাপাহৰিব আৰু কমেণ্ট বক্সত গৈ ওম নম শিৱায় বুলি কমেণ্ট কৰিবলৈ নাপাহৰিব। ধন্যবাদ।